মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ গণিতৰ কোণ নামৰ পাঠটি আৰম্ভ কৰিম আৰু এই পাঠটিত তোমালোকে শিকিবলৈ পাৰিবা কোণ মানেনো কি, বাহু কাক কয় আৰু সমকোণ, সূক্ষ্মকোণ, স্থূল কোণৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পাঠটো আয়ত্ত কৰিবলৈ যত্ন কৰিবা। কোনো বস্তু বা জ্যামিতিক আকৃতিৰ নিৰ্দিষ্ট পৰিমাণৰ কোণ আৰু কাষ থাকে। এই ছবিখনলৈ মন কৰা, এই ছবিবোৰত কিমানটাকৈ কাষ আৰু কিমানটাকৈ কোণ আছে তোমালোকে চিনাক্ত কৰিবলৈ যত্ন কৰা। আহাচোন এইবাৰ এই চিত্ৰসমূহত থকা কোণৰ সংখ্যা তলত দিয়া সংখ্যাসমূহৰ লগত আঁচ মিলাই। প্ৰথম ছবিখনত কোণৰ পৰিমাণ ৩, গতিকে ৩ৰ লগত মিলাব লাগিব। দ্বিতীয় ছবিখনত কোণৰ পৰিমাণ আছে ৪, গতিকে ৪ৰ লগত মিলাইছোঁ। তৃতীয় ছবিখনত কোণৰ পৰিমাণ ৫, গতিকে ৫ৰ লগত মিলাইছোঁ। এনেকৈ চতুৰ্থত ৮, ৮ৰ লগত মিলিব আৰু পঞ্চম ছবিখনত কোণৰ পৰিমাণ ৬, গতিকে ৬ৰ লগত মিলিব। তোমালোকে কোণমান যন্ত্ৰ নিশ্চয় দেখিছা। কম্পাছত থকা এই যন্ত্ৰটোৰ নামেই হৈছে কোণমান যন্ত্ৰ। ইয়াৰ সহায়ত আমি কোণবিলাকৰ জোখ মাখ কৰিব পাৰোঁ। এইবাৰ জানো আহা কোণৰ প্ৰকাৰসমূহ কি কি। আমি জানো যে কোণ সাধাৰণতে ৩ প্ৰকাৰৰ। প্ৰথমতে সমকোণ, তাৰপিছত সূক্ষ্মকোণ আৰু স্থূলকোণ। এইবাৰ আমি এটা কাগজৰ কাৰ্য কৰোঁ আহাচোন। এখন বৰ্গাকাৰ কাগজ লোৱা, কাগজখন সমানে দুভাঁজ কৰা। ভাঁজ কৰা কাগজখনৰ চিত্ৰত দেখুওৱা ধৰণে আকৌ কোণীয়াকৈ ভাঁজ কৰা। এতিয়া ভাঁজ কৰা কাগজখনক সোঁমাজত পুনৰ ভাঁজ কৰা। চিত্ৰত দেখিবলৈ পোৱা সোঁফালে সৰুকৈ উৎপন্ন হোৱা এই কোণটোৱেই হৈছে ৪৫ ডিগ্ৰী কোণ আৰু ই হ'ল সূক্ষ্মকোণ। আৰু বাওঁফালে দেখিবলৈ পোৱা এল আকৃতিৰ এই কোণটো ৯০ ডিগ্ৰী, অৰ্থাৎ ই এটা সমকোণ। অৰ্থাৎ কোনো কোণ যদি ৯০ ডিগ্ৰীৰ সমান হয় তাক সমকোণ বুলি কোৱা হয় আৰু যদি ৯০ ডিগ্ৰীতকৈ সৰু হয় তেনে কোণবোৰক সূক্ষ্মকোণ বুলি কোৱা হয়। অন্যহাতে যদি ৯০ ডিগ্ৰীতকৈ ডাঙৰ হয় তেনে কোণবিলাকক আমি স্থূলকোণ বুলি কওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহাচোন আন এটা পৰীক্ষা কৰোঁ আমি। এইবাৰ এটা আয়তাকাৰ কাগজ লোৱা, কাগজখন সোঁমাজত ভাঁজ কৰা। চিত্ৰ ১ত দেখুওৱা ধৰণে ভাঁজ কৰা কাগজখন এটা ফাল এবাৰ কোণীয়াকৈ ভাঁজ কৰা। আনফালে এনেদৰে ভাঁজ কৰা যাতে ই দেখাত চিত্ৰ ৩ৰ দৰে হয়। এতিয়া এটা ৬০ ডিগ্ৰী কোণ পালা, চিত্ৰ ৩ত দেখুওৱা দৰে। আকৌ ভাঁজ কৰিলে ৩০ ডিগ্ৰী কোণ এটা পাবা। জানি থওঁ আহা, জ্যামিতি বাকচত কোণ অংকনৰ এটা যন্ত্ৰ আছে। ইয়াক পেঞ্চিল কম্পাছ বুলি কোৱা হয়। ত্ৰিকোণী বুলি দুডাল যন্ত্ৰও জ্যামিতি বাকচত আছে। সেইবোৰ ব্যৱহাৰ কৰি আমি সমকোণ জুখিব পাৰোঁ। আনহাতে জ্যামিতি বাকচখনত কোণমান যন্ত্ৰ নামৰ এটা যন্ত্ৰও আছে। ই দেখিবলৈ অৰ্ধ গোলাকাৰ আৰু ০ৰ পৰা ১৮০ লৈকে দাগ কটা থাকে। কোণমান যন্ত্ৰ সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ কোণ অংকন কৰা হয় আহাচোন চাওঁ। চিত্ৰত দেখুওৱা ধৰণে এডাল অনুভূমিক ৰেখা অংকন কৰিলোঁ। তাৰপিছত এডাল লম্ব ৰেখাও অংকন কৰিলোঁ। কৰাৰ পিছত আমি দুটা কোণ দেখা পালোঁ। এই কোণ দুটা এতিয়া আমি কোণমান যন্ত্ৰৰে জুখিম। কোণমান যন্ত্ৰৰ এটা অনুভূমিক ৰেখা থাকে আৰু সেই ৰেখাডালৰ মাজত এটা বিন্দু থাকে, মধ্যবিন্দু, আৰু সেই মধ্যবিন্দুটো কোণটোৰ মাজত স্থাপন কৰিব লাগে। তাৰপিছত আমি সমানকৈ বহুৱাৰ পিছত কোণটো ০ ডিগ্ৰীৰ পৰা সোঁফালৰ পৰা আমি গণনা কৰিব পাৰিম। ভুলবশতঃ আমি এনেকৈ বেঁকাকৈ ইয়াক স্থাপন কৰিলে ভুল হ'ব। গতিকে আমি বেঁকাকৈ নবহুৱাই আমি পোনকৈ চিত্ৰত দেখুওৱা ধৰণে কোণমান যন্ত্ৰটো স্থাপন কৰিব লাগে।
এনেদৰে সঠিকভাৱে স্থাপন কৰি সোঁফালৰ পৰা আমি যদি 0, 10, 20, 30, 40 এনেকৈ গন্তি কৰি চাওঁ 50 ডিগ্ৰীত পৰিছে। গতিকে এই কোণটোৰ মান 50 ডিগ্ৰী। ঠিক সেইদৰে আমি এইফালে যদি বাওঁফালে যদি চাওঁ এটা ডাঙৰ কোণ দেখা গৈছে সেউজীয়া কোণটো। এইটো আকৌ আমি বাওঁফালৰ পৰা 10, 20, 30, 40, 50, 60, 70 এনেকৈ গন্তি কৰি দেখা পাম যে 130 ডিগ্ৰীৰ লগত সম্পূৰ্ণ মিল খাইছে। গতিকে এই কোণটোৰ মাপ হৈছে 130 ডিগ্ৰী। চিত্ৰত দেখা পোৱা এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ, গতিকে ইয়াৰ নাম হৈছে স্থূলকোণ। আৰু এইবাৰ দেখা পোৱা ছবিখনত এই কোণটো 90 ডিগ্ৰীৰ সমান, গতিকে ইয়াক কোৱা হয় সমকোণ। আৰু এইবাৰ দেখা পোৱা এই কোণটো হৈছে 90 ডিগ্ৰীতকৈ সৰু, গতিকে ইয়াক কোৱা হয় সূক্ষ্মকোণ। তো এতিয়া আমি গম পালোঁ সূক্ষ্মকোণ, সমকোণ আৰু স্থূলকোণ। এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ কৰোঁ আহা। যিবোৰ কোণৰ মান 90 ডিগ্ৰী সেইবোৰক কোৱা হয় সমকোণ। যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু সেইবোৰক কোৱা হয় সূক্ষ্মকোণ। দুটা সমকোণৰ মানৰ যোগফল 180 ডিগ্ৰী। সমকোণ সদায় সূক্ষ্মকোণতকৈ ডাঙৰ। এই ছবিখনত থকা কোণকেইটা কোনটো কোন প্ৰকাৰৰ কোণ চিনাক্ত কৰিবলৈ নিশ্চয় পাৰিবা। ইয়াৰ লগে লগে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবা। ধন্যবাদ।